প্ৰথমতে সদৰী ৰাইজলৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে অৱগত যে আমাৰ কাইলৈৰ পৰা অৰ্থাৎ এই 18 তাৰিখৰ পৰা অহা 22 তাৰিখলৈকে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ টাই সাংস্কৃতিক যি মহোৎসৱ আয়োজন কৰিছোঁ ঐতিহাসিক শদিয়াৰ ঐতিহাসিক হলগাঁৱত। গতিকে সদৌ আমাৰ যি জাতি ভাই আছে সকলোকে টাই মুলুকৰ আমাৰ যি জ্ঞাতিবৰ্গ লাই খামটি ফাকেৰ পৰা আদি কৰি আহোম সকলোকে আমি এই কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু একতাৰ এনাজৰীৰে বান্ধোনৰ এই চাওলুং চুকাফাৰ যি নীতি আদৰ্শ আমি এক সম্প্ৰীতিৰ ইয়াৰ পৰা প্ৰচাৰ কৰিব বিচাৰিছোঁ আৰু সকলোকে আমি দেখুৱাব বিচাৰিছোঁ। ইয়াতে আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ বৰচৰা যুৱ সমাৰোহ, তাৰ পাছতে মিতিৰ মেলৰ ব্যৱস্থা কৰিছোঁ, মুকলি সভাৰ ব্যৱস্থা কৰিছোঁ। ইয়াতে আমাৰ যি আমাৰ খিলঞ্জীয়া জাতি ভাই বন্ধুসকল আছে, আমাৰ টাইসকলক বাদ দিও যি আমাৰ দেউৰী, চুতীয়া, মিচিং, কোচ, কলিতা বা আদি ইদু আমাৰ যি বহিৰাজ্য আমাৰ যিবোৰ ওচৰ চুবুৰীয়া ৰাজ্য সকলোবোৰৰ পৰা মানুহবোৰ আহিব। আৰু লগতে আমাৰ বিদেশৰ পৰাও বহুত আমাৰ টাইমূলীয় আমাৰ জ্ঞাতিবৰ্গসকল আহিবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিছে। ইতিমধ্যে তেখেতসকলে ফ্লাইটৰ টিকট বুক কৰিছে। থাইলেণ্ডৰ মানুহৰ লগত আমাৰ আলোচনা হৈছে, ম্যানমাৰৰ মানুহৰ লগত আমাৰ যথেষ্ট কথা বতৰা চলিছে, তেখেতসকলে আহিম বুলি আমাক আশ্বাস দিছে। গতিকে সকলো সদৌতি ৰাইজক পুনৰবাৰ নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে দেখিছে গোটেই ইতিমধ্যে আমাৰ প্ৰস্তুতি হৈ উঠিছে। কলম্বিয়াৰ মানুহৰ লগতো আমাৰ আলোচনা চলিছে, তেখেতসকলে ইতিমধ্যে আমাক আহিম বুলি আশ্বাস দিছে। গতিকে আমি এই শদিয়াৰ পৰা এটা যিহেতু আমাৰ যি হেৰাই গৈছিল আমাৰ সকলোৰে লগত আমাৰ যি বান্ধোন, এই বান্ধোন আমাৰ যি হেৰাই গৈছিল আমি পুনৰ এই বান্ধোনক একতাৰ এনাজৰীৰে বান্ধিবৰ কাৰণে প্ৰচেষ্টা কৰিছোঁ। সকলোকে পুনৰবাৰ এই আমাৰ হলগাঁৱত হ'বলগীয়া ঐতিহাসিক যি আমাৰ টাই সাংস্কৃতিক মহোৎসৱ তাৰলৈ আমাৰ ফালৰ পৰা নিমন্ত্ৰণ জনাইছোঁ। আমাৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ বিপণীবোৰ ৰাখিছোঁ। আমি বাণিজ্যিক মেলা, খাদ্য মেলা, তাৰ পাছতে আমাৰ ফুলৰ যি গাৰ্ডেন বাগিচাৰ আমি ৰাখিছোঁ, সাহিত্য মেলা ৰাখিছোঁ। তাৰ পাছতে আমাৰ বহু মানুহে ইতিমধ্যে শদিয়াতকৈ বাহিৰৰ গোৱালপাৰাৰ পৰা সদূৰ গোৱালপাৰা, ধেমাজি, লখিমপুৰৰ পৰা মানুহবোৰ আহিছে। তেখেতসকলে হাতেৰে নিৰ্মিত বহু ধৰণৰ বস্তু ইতিমধ্যে আহি পাইছে। এইখিনি আমি ইয়াতে সকলোকে দেখুৱাবলৈ আশ্বাস আমাৰ ফালৰ পৰা আমি ভাবিছোঁ। লগতে আমাৰ যি যুৱ সমাৰোহ এটা সকলো জাতি জনগোষ্ঠীৰ যুৱ সমাৰোহ আমি ইয়াতে এটা স্থান দিছোঁ, আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়, য'ত আমাৰ ভৱিষ্যত প্ৰজন্মটোক নৱপ্ৰজন্মক আমি কিদৰে আগুৱাই নিব পাৰোঁ, আমাৰ জাতিটোৰ কাৰণে অসমখনৰ কাৰণে আমি কেনেধৰণে কাম কৰিলে আগভাগ ল'ব পাৰি, কি ধৰণে আমি সহায় কৰিব পাৰি, এইখিনি আমাৰ আলোচনা এই মিতিৰ মেলৰ ঘৰতে হ'ব। লগতে আমাৰ বৰচৰা আছে, মিতিৰ মেল আছে, সকলো জাতি জনগোষ্ঠীৰ সকলো মানুহবোৰ আহি আমি আমাৰ ঐতিহ্য পৰম্পৰা কেনেধৰণে আগতে কৰিছিলোঁ সকলোবোৰ আমি ইয়াতে আলোচনা কৰিম। সাংস্কৃতিক অনুষ্ঠানত আমি প্ৰথম দিনাখন যি 18 তাৰিখৰ আমাৰ যি কাৰ্যসূচী তাত আমি শদিয়াৰ যিমানসমূহ আমাৰ শিল্পী আছে আমি সকলো শিল্পীকে নিমন্ত্ৰণ জনাইছোঁ। 19 তাৰিখেও কিছু শিল্পীক নিমন্ত্ৰণ কৰিছোঁ। আৰু 20 আৰু 21 তাৰিখে আমাৰ সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী লগতে বৰ্তমান তেখেত ৰাইজৰ হৈ যি কাম কৰি আছে মানস ৰবীন ডাঙৰীয়া, তেখেতক নিমন্ত্ৰণ জনাইছোঁ। আৰু সকলোৰে যুৱ প্ৰজন্মৰ মানে হাৰ্থ বুলি ক'ব লাগিব আজিৰ তাৰিখত কুসুম কৈলাশ ডাঙৰীয়া, আমি তেখেতকো নিমন্ত্ৰণ কৰিছোঁ 21 তাৰিখে। গতিকে সাংস্কৃতিক সন্ধিয়াও আমাৰ খুব সুন্দৰ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি 21 তাৰিখে যি আমাৰ এটা ডাঙৰ শোভাযাত্ৰা, আমি শদিয়াৰ পৰা এই শোভাযাত্ৰাৰ জাগৰণ সৃষ্টি কৰিব বিচাৰিছোঁ। আমি টাই যিমানবোৰ টাই আছে এই জাতি আমাৰ জনগোষ্ঠীৰ সকলোসমূহক আমি মাতি 8 মাইল তিনিআলিৰ পৰা আমি এই এলেংমাৰী পথাৰ হলগাঁৱৰ এলেংমাৰী পথাৰলৈকে আমি শোভাযাত্ৰা এটা কৰিম। গতিকে সকলো ৰাইজক বিনম্ৰবাৰ অনুৰোধ জনাব বিচাৰিছোঁ এই শোভাযাত্ৰাত সকলোৱে আহক। তাৰ পাছতে আমাৰ মুকলি সভা হ'ব আৰু মুকলি সভাত আমি সকলোকে ৰাজনৈতিক অৰাজনৈতিক দল, জাতীয় দল সংগঠন সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ মাজত উপস্থিত থাকিব আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘিৰিটা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, লগতে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াকে আদি কৰি আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, জগদীশ ভূঞা ডাঙৰীয়াকে আদি কৰি আমাৰ 10-12 জন বিধায়ক, লগতে আমাৰ অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী সোনামিন ডাঙৰীয়া তেখেতো অহাৰ কাৰণে আমাৰ আশ্বাস দিছে। মণিপুৰৰ মুখ্যমন্ত্ৰী তেখেত আহিম বুলি আমাক ইতিমধ্যে কথা দিছে। গতিকে সকলোবোৰে আহক, এই মুকলি সভাত সকলোবোৰৰ লগত আমি দুআষাৰ মনৰ কথা পাতিবৰ কাৰণে এটা সুবিধা পাম বুলি ভাবিছোঁ। সাংস্কৃতিক সন্ধিয়াত বিশিষ্ট শোভাযাত্ৰাত আমাৰ
কথা চলি আছে এতিয়ালৈকে আমি কনফাৰ্ম দিব পৰা নাই কিন্তু আমাৰ যিহেতু বিধায়ক ডাঙৰীয়া তেখেত আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেত দুইজনে অহাৰ কাৰণে আমাক ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221